নলয় কিয় লাগে 3 চকাই গাড়ী লওক যে আমাৰ তাত গাড়ী ললে 32 ইঞ্চি টিভি এটা ফ্ৰী দিব দাদা এয়া চাওক 32 ইঞ্চি টিভি দাদাই লৈ টাটাত যদি কোনোবাই 12.5 টন পাৰ্কিং বিচাৰি আছে তেতিয়াহ'লে চাব পাৰে 2023 গাড়ী হয় দাম আছে 18 লাখ টকা হয় টাটাৰ 18 মডেলত যদি আপোনালোকে ল'ব বিচাৰে 15,50,000 টকা সোমাই গৈছে 2023 গাড়ী একদম ধুনীয়া হৈছে টিপাৰৰ বহুত ডিমাণ্ড হৈ আছিলে চাব পাৰে হাইড্ৰলিক বডি আছে হাইড্ৰলিক বডিত যদি আপোনালোকে টিপাৰ ল'ব বিচাৰে 6 চকাত আছে চাব পাৰে টায়াৰ কণ্ডিশ্যন একদম ধুনীয়া আছে এখন 2023 গাড়ী দাম আছে 14 লাখ টকা আপোনালোকে ল'ব বিচাৰে 3,60,000 টকা দি আছো 3,60,000 টকা নেক্সট আছে এখন ইন্ট্ৰা V30 যদি কম দামত বিচাৰি আছে এখন আমি 5,10,000 টকা দি আছো তো বাৰাদোস i4 সিরিজৰ 2024 গাড়ী এখনৰ দাম আছে 7,20,000 টকা হয় V2 মডেল এক্সেল সিরিজ হয় যদি আপনি এখন লয় 3 মাহ পুৰণি গাড়ী 3 মাহ পুৰণি গাড়ী এখনৰ দাম আছে 7,50,000 টকা 2023 গাড়ী হয় 2 টন কেপাসিটি দাম আছে 6,80,000 টকা 20 গাড়ী হয় 10 ফুটি বডি যদি বডি বনাই দিব লাগে এক্সট্ৰা চাৰ্জেস হ'ব আৰু যদি এনেকে লয় আমি 8,10,000 টকা দি 8,10,000 টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন মালটানা গাড়ী লাগে একদম কম প্ৰাইসত লাগে বা ডাউন পেমেন্ট দিব পইচা কম আছে তেতিয়াহলে আপোনালোকে আহিব লাগিব SS মোটৰছত দাদা ষ্টক বিলাক এবাৰ দেখাই দিয়ক আপোনালোকক যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনালোকক আৰ্টিকা লাগে যোদ্ধা লাগে বলেৰো লাগে আপোনালোকৰ ট্ৰাক লাগে ডাম্পাৰ লাগে আৰু যদি জেচিবি লাগে আৰু যদি সৰু গাড়ীও প্ৰাইভেট গাড়ী লাগে সকলো ধৰণৰ গাড়ী ইয়াতে পাই যাব গতিকে আপোনালোকে জোৰে পৰে ভিডিও চাই আছে আপোনালোকে আহিব পাৰে মই এড্ৰেছটো এবাৰ কৈ দিছো আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহলে লখৰা ফ্লাইঅভাৰখন পাৰ হৈ ঠিক 100 মিটাৰ আগত ৰাইট সাইডে মাছ বজাৰ বুলি ক'লে হ'ব আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহলে দ্বিতীয় অফিসটো পাৰ হৈ ঠিক 200 মিটাৰ আগত লেফট সাইডে দাদাহঁতৰ ডিলাৰটো পাই যাব দাদাৰ ফোন নম্বৰটো দিয়া থাকিব গতিকে ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰো একদম কম প্ৰাইসত আজি আৰম্ভ কৰিম আৰু লগতে এটা একদম বাম্পাৰ অফাৰ থাকিব মই এতিয়া নকওঁ ভিডিওৰ লাষ্টত কম আপোনালোকক কি অফাৰ থাকিব ঠিক আছে বলক এতিয়া আমি আৰম্ভ G2 প্লাস যেটো কোনোবা যদি ডিজেলৰ বিচাৰি আছে এখনৰ দাম আছে 2,70,000 টকা 2,70,000 টকা নেক্সট আছে এখন আপোনাৰ DIX হয় এখন আপোনাৰ 2018 মডেল হয় যদি আপোনালোকক লাগে এখন আমি 3,40,000 টকা দি আছো 2,40,000 টকা 3,40,000 টকা এখন 2023 গাড়ী i4 সিরিজ বলেৰোতকৈ বেছি পাসিং লাগে এতিয়াহলে এখন লক 1850 কিলো পাসিং আছে এখন 2023 গাড়ী দাম আছে 6,50,000 টকা 6,50,000 টকা নেক্সট আছে এখন V30 কম দামত দি আছো 5,20,000 টকা দি আছো 5,20,000 টকা নেক্সট আৰু এখন আছে V50 আমি দি আছো 5,60,000 টকা গ্লাছটো ভঙা আছে গ্লাছ চেঞ্জ কৰি দিম 5,50,000 টকা V50 60,000 টকা 5,60,000 টকা নেক্সট আছে V30 2023 গাড়ী দাম আছে 5,90,000 টকা 5,90,000 টকা নেক্সট আছে আৰু এখন V30 2023 গাড়ী 5,50,000 টকা দি আছে একদম ফিক্স ৰেট 5,50,000 নেক্সট আছে যোদ্ধা যোদ্ধাৰ কালেকশন দেখাই দিব পাৰে ধেৰ কালেকশন চক আপোনালোকে লাগে 1700 লাগে 4x4 লাগে সব अवेलेबल পাই যাব আৰু কালাৰ ওয়াইজও পাই যাব আচ্ছা যেনেকুৱা ধৰণৰ কালাৰ লাগে 6 লাখ টকা দি আছে 6 লাখ টকা মানে 50,000 ডিসকাউন্ট হয় নেক্সট আছে যোদ্ধা 2 টন ক্যাপাসিটি হয় 2022 গাড়ী দাম আছে 6,70,000 টকা 6,70,000 টকা নেক্সট আৰু এখন আছে 2023 গাড়ী 2.0 হয় যদি আপোনালোকে লয় এখন আমি 7 লাখ টকা দি দিম 7 লাখ টকা নেক্সট আছে আৰু এখন DI নহয় এখনো 4x4 যোদ্ধা হয় যদি আপোনালোকে লয় এখন আমি 6 লাখ টকা দি দিম 6 লাখ টকা নেক্সট আৰু এখন আছে 4x4 একদম পানীৰ দামৰ টিম এখন আমি দি আছো 5 লাখ টকা 5 লাখ টকা 4x4 হয় এসক দাদা 22 গাড়ী ML ৰেজিষ্ট্ৰেচন আৰু যদি কোনোবা মেঘালয়ৰ পৰা চাই আছে মেঘালয় ফাইনেন্স হৈ যাব ML 11 নম্বৰ আছে আচ্ছা আপুনি ভিডিওত যেটো প্ৰাইস কৈছে এটো থাকিব নে আহিলে চেঞ্জ হৈ যাব না আমাৰ তাত কোনো চেঞ্জিং প্ৰাইস নাই আপুনি জি কম হেটো ভিডিও দেখাই দিব মই হেটো প্ৰাইসতে দিম নেক্সট আছে এখন যোদ্ধা আকৌ এখন 2 টন ক্যাপাসিটি 2023 গাড়ী হয় এখন আমি 7 লাখ টকা দি আছো 7 লাখ টকা নেক্সট আৰু এখন আছে যোদ্ধা এখনো 2 টন সরি এখনো 4x4 হয় এখন যদি আপোনালোকে লয় আমি 6 লাখ টকা দি আছো 6 লাখ টকা নেক্সট আছে আৰু এখন ব্লু কালাৰ ধুনিয়া কালাৰ আছে মৰম লগা কালাৰ হয় যদি আপোনালোকে ব্লু কালাৰ 2 টন বিচাৰি আছে তেতিয়াহলে এখন আমি 7,40,000 টকা দি আছো 7,40,000 টকা নেক্সট আছে DIX হয় তো এখন পেপার ফেল আছে এখন আপোনালোকে পেপাৰটো নিজে বনাব লাগিব এখনৰ দাম আছে 1,80,000 টকা জাস্ট
1,80,000 টকা। 1 গাড়ীত লাখ। কোনো কাম নাই, খালি পেপাৰটো ফেল আছে, পেপাৰ আপোনালোকে বনাব লাগিব। এতিয়া আমি বলেৰো কালেকশ্যন চাম। বলেৰো ঢেৰ কালেকশ্যন এয়া চাওক, মই দাদা তাত বলেৰো কালেকশ্যন দেখাইছো চাওক, এখন দুখন নাই, আপোনালোকে আহি ভাগৰি যাব, কিন্তু দাদাৰ ষ্টক শেষ নহব। ঢেৰ গাড়ী আছে। নেক্সট চাম ফাৰ্ষ্ট বলেৰো এখন। 2024 গাড়ী হয়। হয় যদি আপোনালোকে লয়, এখন আমি 8,20,000 টকা দি আছো। অলপ স্কেচ আছে, এইটো আমি কালাৰ লাগিলে কালাৰটো কৰি দিম। মানে সৰু সুৰা যিখিনি কাম থাকে সেইখিনি আপুনি নিজে কৰি দিব। নিজে ৰেছপনচিবিলিটি ল'ম। হয়, নেক্সট আৰু এখন আছে বলেৰো 2023। 8 লাখ টকা। 8 লাখ নেক্সট দাদা আৰু এখন আছে। যদি আপোনালোকে কোনোবাই মেঘালয়ৰ পৰা চাই আছে, হয়। যদি মেক্সত 1.3 লাগে, তেতিয়াহ'লে এখন লওক 6,50,000 টকাত 2023 গাড়ী। 6,50,000। নেক্সট আৰু এখন আছে বলেৰো। কোনোবাক যদি 4x4 প্ৰয়োজন হৈছে, এতিয়া 4x4 আমাৰ তাত সোমাই গৈছে, ঢেৰ 4x4 আছে। হয়, তো এখন আপোনাৰ 23 গাড়ী হয়, এখনৰ দাম আছে 7,50,000 টকা। 7,50,000 টকা। নেক্সট আছে এখন বলেৰো। আকৌ এখন 24 গাড়ী 2024 হয়, হয়, 9 ফুটি বডি হয়, এখনৰ দাম আছে 8,40,000 টকা। 8,40,000 টকা। নেক্সট আৰু বলেৰো আছে। আকৌ এখন 4x4 হয়, হয়, এখনো যদি আপোনালোকে লয় 7,40,000 টকা দিয়ে। 7,40,000। নেক্সট 1.7 যদি আপোনালোকে অল্ড মডেল বিচাৰি আছে, 2022 গাড়ী হয়, 7,20,000 টকা দি আছে। নেক্সট আৰু এখন আছে 4x4 2023 গাড়ী মেঘালয় নাম্বাৰত আছে, এখন আমি 7,80,000 টকা দি আছো। 7,80,000। আচ্ছা, লেলেনখন চাব আমি। 14 চকা লিলেন যদি আপোনালোকে ল'ব বিচাৰে, 22 লাখ টকা দি আছো। আপোনাৰ আগৰ ভিডিঅ'ত আমি 23 লাখ টকা বনাইছিলো, ফ্লেট ডিছকাউণ্ট দি 22 লাখ টকা দি আছো। 22 লাখ 22 টকা। লাখ টকাত 22ৰ গাড়ী। আচ্ছা, নেক্সট এখন আছে আপোনাৰ 407 যদি আপোনালোকে বিচাৰি আছে, হয়। 18ৰ গাড়ী আমি 6,20,000 টকা দি আছো। 6,20,000। হয়। নেক্সট আৰু এখন আৰু আছে। যদি কমত লাগে, হয়। তেতিয়াহ'লে এখন গাড়ী চাব পাৰে আপোনালোকে। 2013 গাড়ী হয়, ফাইনেন্সৰ সুবিধা নাই, 3,40,000 টকা দি আছো। দাদা এইটো 3,40,000 টকা ডাউন পেমেন্ট কৈছে নে গাড়ীৰ দাম কৈছে? গাড়ীৰ দাম দাদা জেনুইন দাম আছে, কি কয় আপুনি? একো মানে সেনেকুৱা নহয়। আপোনালোকে আহক আৰু গাড়ী লৈ যাওক। আচ্ছা, নেক্সট চাম আমি এখন আছে জিটু প্লাস। দাদা আপোনাৰ যিটো অফাৰ আছে, যদি কোনোবাই জিটু কিনে, চিগল কিনে, তেওঁলোকৰ কাৰণে থাকিব না নাই? দাদা আপুনি যদি আমাৰ পৰা 3 চকা লয়, তেতিয়াহ'লে অফাৰ পাব, 4 চকা ল'লে অফাৰ পাব। পাৰ গাড়ী আপুনি অফাৰটো পাব। আচ্ছা, এখন কেটিয়াৰ গাড়ীৰ দাম এখন কিমান? 2023 গাড়ী ডিজেল ভাৰ্চন হয়, এখনৰ দাম আছে 2,90,000 টকা। 2,90,000 টকা। এতিয়া আমি পিছৰ পিনে অলপ চাম, পিছৰ পিনেও আছে কালেকশ্যন। এখন আছে আপোনাৰ ইয়ন। হয়। বাম্পাৰ অফাৰৰ সৈতে মই দি দিওঁ। আপোনালোকে যদি 4 চকাৰ মজা উঠাব বিচাৰে, তেতিয়াহ'লে আমি এখন জাষ্ট 70,000 টকা দি আছো। পেপাৰ পাৰ্টি। পেপাৰ পাৰ্টি ফেল আছে, খালি আপোনালোকে নিজে পেপাৰটো বনাব লাগিব। জাষ্ট 70,000 টকা দি আছো, ফাইনেন্সৰ সুবিধা নাই, কেছত ল'ব লাগিব। কেছত ল'ব লাগিব। হয়। আচ্ছা, এইখন কিনিলে 70,000 টকাৰ গাড়ীখন এখনতো অফাৰ পাব। কি কয় আপুনি? একদম জেনুইন অফাৰ পাব। মই আপোনাক ফিজিকেলি টিভিটো দেখাই দিম, আপোনালোকে চাব। নেক্সট এখন আছে যোদ্ধা। যোদ্ধা আপোনাৰ এখন যদি আপোনালোকে ল'ব বিচাৰে 1700 হয়, 5 লাখ টকা দি আছে। 5 লাখ টকা। 5 লাখ টকা। নেক্সট আছে এখন বলেৰো। তো এখন 4x4 হয়, 2023 গাড়ী, এখন আমি দি আছো 7,80,000 টকা। 7,80,000 টকা। নেক্সট আমি এখন ডাম্পাৰ চাম, সিগনা। সিগনা এখন 2022 গাড়ী হয়, হয়। যদি আপোনালোকে ল'ব বিচাৰে 18,70,000 টকা দি আছে। 18,70,000 টকা। বহুত ডিমান্ডেবল গাড়ী, বহুতেই বিচাৰে। একদম সিগনা গাড়ী পোৱাই নাযায় বৰ্তমান। হয় হয়। তো এখন চাব পাৰে, টাটাৰ 407 2013 মডেল, এখন আমি 2,40,000 টকা দি আছো। 2,40,000 টকা। 2 লাখ টকা দি দিম। কি কয় আপুনি? একদম বাম্পাৰ অফাৰ। পেপাৰ পাৰ্টি সব ইনক্লুডিং থাকিব, ট্ৰান্সফাৰ কৰি দিব 2 লাখ টকাত। 2 লাখ টকা। এয়া চাওক, মই নাম্বাৰ প্লেটটো আপোনালোকক দেখাই দিছো। আপোনালোকে গুৱাহাটীৰ ষ্টেচন আছে, গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন আছে 8568, যাৰ কপালত আছে এখন, নে কি কয়? নেক্সট চাম আমি আছে 14 ফুটি আইচাৰ আছিলে, বিক্ৰী হৈ গ'ল। এতিয়া 12 ফুটি এক পিচ আছে। যদি আপোনালোকে ল'ব বিচাৰে 4 টন কেপাচিটি, তেতিয়াহ'লে চাই লওক। কালেকশ্যন দেৰি নকৰাকৈ যদি আপোনাক 4 টন লাগে 12 ফুটি, তেতিয়াহ'লে চাই লওক। 2023 গাড়ী হয়, দাম আছে 10,50,000 টকা। 10,50,000 টকা। নেক্সট দাদা এখন কি আছিলে? এখন 710 হয়, 14 ফুটি। যদি 710 আপোনালোকে বিচাৰি আছে, 11 লাখ টকা দি আছো। 11 লাখ টকা। 11 লাখ টকা দি আছো। নেক্সট চাম আমি এখন জিটু। যিটো 2,60,000 টকা দি আছো। 2,60,000। ডিজেল নে পেট্ৰল দাদা পেট্ৰল। পেট্ৰলত আছে। নেক্সট চাম আমি আৰু এখন যদি আপোনালোকে কণ্টেইনাৰ বিচাৰি আছে 17 ফুটি, তেতিয়াহ'লে 2024 গাড়ী লওক, জাষ্ট 14 লাখত দি আছো। 12 লাখত দি আছো। 12 লাখ টকা। 12 লাখ টকা দি আছো। আৰু নেক্সটখন এখন 14 ফুটি হয়, 2022 গাড়ী হয়, এখন আমি 10,80,000 টকা দি আছো। 10,80,000 টকা। নেক্সট আছে 912। মই আপোনালোকক কৈছিলো টিপাৰ আমাৰ তাত 912 আৰু এখন আছে, চাই লওক পাৰে। এখনো 23 গাড়ী, একদম ধুনীয়া কণ্ডিচনত আছে, দাম আছে 14 লাখ টকা। 14 লাখ টকা।
লেলেন কি আছিল এখন লিলেন 18-15 সেইপানে আছে 19-15 হয় যদি আপোনালোকে 11 টন মানে ভায়েক ককায়েক ভাই ককাই হয় তো এখন আপোনাৰ 2023 গাড়ী 20 ফুটি বডি হয় যদি এখন আপোনাৰ পাছিং আছে 11 টন 700 কিলো এখনত আছে 13 টন পাছিং আচ্ছা আপোনালোকৰ পাছিঙৰ সৈতে পাই যাব তো এখনৰ দাম আছে 17 লাখ টকা এখনৰ দাম আছে 18,50,000 টকা আচ্ছা নেক্সট চাম আমি টাটাৰ আছিলে এখন কি আছিলে টাটাৰ আপোনাৰ 18-16 আছে 19-16 আছে হয় আৰু 19-16টো মই আপোনালোকক কওঁ 19-16 কোনো এটা সংখ্যা নহয় এইটো এটা ব্ৰেণ্ড 13 টন বুলি ক'লে 19-16 বহুত ফেমাছ হয় হয় তো এইটো চাব পাৰে 18-16 2023 গাড়ী হয় 22 ফুটি বডি 12.5 টন পাছিং আছে হয় তো এখনৰ দাম আছে 18 লাখ টকা নেক্সট ওয়ান এখন আপোনাৰ 19-16 হয় যদি আপোনালোকে লয় এখন আমি 18 লাখ টকা দি আছো নেক্সট আকৌ এখন 19-16 এখন আমি 18 লাখ টকা দি আছো ফিক্স 18 লাখ টকা হয় এতিয়া আমি চাম এখন কি আছিলে দাদা মাহিন্দ্ৰা এখন সুপ্ৰ হয় সুপ্ৰ কালেকশ্যন আছিলে এবাৰ চাই যাব একদম মেচিকলৰ কালেকশ্যন স্কোৱাৰ লাইটত আহি গৈছে হয় 2023 গাড়ীৰ দাম আছে 4 লাখ টকা 4 লাখ টকা 2023 গাড়ী এখনো 4 লাখ টকা আহিলে আৰু বাৰ্গেনিং হৈ যাব কি কয় আপুনি নেক্সট চাম আমি এখন আছে আপোনাৰ প্যাসেঞ্জাৰ মেজিক পেসেঞ্জাৰ 2023 গাড়ীৰ দাম আছে 3,80,000 টকা নেক্সট আৰু এখন আছে এখন আছে 2020 গাড়ীৰ দাম আছে 3.5 লাখ টকা নেক্সট আছে সিম্পল স্কয়াৰ লাইটত চাব পাৰে ঢেৰ স্কোৱাৰ লাইট আছে হয় আপোনালোকক নতুন নতুন কণ্ডিশ্যন একদম নতুন আৰু পুৰণাৰ মাজত ডিফাৰেন্স একো বিচাৰি নাপাব হয় এখন 2023 গাড়ী এখনো 23 গাড়ী এখনো 23 গাড়ী এখন 24 গাড়ী যিমান লাগে ঢেৰ কালেকশ্যন পাই যাব হয় এখনৰ দাম আছে 3,70,000 3,70,000 3,80,000 টকা এপানে চাব পাৰে 3,80,000 টকা আচ্ছা আৰু যদি কমত বিচাৰি আছে তেতিয়াহ'লে 2.5 লাখ টকাত দি আছো 2.5 লাখ টকাতে হয়। চিগল কেতিয়াৰ গাড়ী দাদা 2021 গাড়ী 2021 গাড়ী নেক্সট আৰু এখন আৰু আছে যদি স্কয়াৰ লাইটত 24 গাড়ী লয় তেতিয়াহ'লে 3,90,000 টকা 3,90,000 টকা 3,90,000 নেক্সট চাম আমি এখন আছে বলেৰো বলেৰো যদি 10 ফুটি 24 গাড়ী বিচাৰি আছে তেতিয়াহ'লে 8,40,000 টকা দি আছো 8,40,000 টকা আৰু এচি গল যদি আপোনালোকে বেটাৰী এচি গল বিচাৰি আছে তেতিয়াহ'লে চাব পাৰে বেটাৰী মানে যি বিচাৰে যি আৰু বিচাৰে মানে মই আপোনালোকক আগতেও কৈছো যে দাদাহঁতৰ তাত মানে কি কম আৰু জগা নাই ৰাখিবৰ কাৰণে একদম ঢেৰ গাড়ী নেক্সট আছে এখন হয় এচি গল বেটাৰী হয় হয় দামটো আপোনালোকক নকওঁ আপোনালোকে আহক ভিজিট কৰক তেতিয়াহ'লে আমি দামটো কৰি চাওক মই গাড়ীখনো দেখা দিছো কেতিয়াৰ মডেল এখন কেতিয়াৰ মডেল এখন এখন আপোনাৰ 24 গাড়ী হয় 2024 গাড়ী নেক্সট চাম আমি আৰু এখন আছে এচি গল এচি গল এখনো 2023 গাড়ী সৰি 24 লাষ্টৰ গাড়ী হয় এখন যদি আপোনালোকে লয় 3,80,000 টকা দিয়ে 3,80,000 টকা নেক্সট কি দেখাব দাদা এখন ট্ৰেক্টৰখন চাব পাৰে একদম হয়। ধুনীয়া হৈছে হয় এখন সাৰ্ভিসিঙৰ কাৰণে আহিছে 2024 গাড়ী হয় দাম আছে 4,20,000 টকা দাদা এনেকুৱা নহয় যে দাদাই মুখেদি যি কৈছে এইটো হাতে কামে কৰি দেখাইছে নিশ্চয় আৰু দাদা এইটো আনবক্সিং কৰিও দেখাব যে ইয়াৰ ভিতৰত একচুৱেলি টিভি আছে নে নাই গতিকে আপোনালোকে নাভাবিব যে দাদাই মিছা কথা কৈছে নে কি কয় যে গতিকে আপুনি বেয়া নাপায় যদি এবাৰ খুলি কিনে দেখাই দিব নেকি ৰাইজক গতিকে দাদাই অফাৰটো এইটো কাৰণতে দিছে যে আপোনালোকে দাদাৰ তাত গাড়ী লওক যি ধৰণৰ গাড়ী লওক লৈ আপোনালোকে LCD এটা ঘৰত লৈ যাওক নে কি কয় গতিকে এইটো আনবক্সিং কৰি দেখাইছে এইটো কোনো মানে এনেকুৱা নহয় যে কম দামী টিভি নে কি কয় গতিকে এয়া চাওক মই আনবক্সিং কৰি দেখাইছে দাদাই টিভিটো চাব বঢ়িয়া আপোনালোকক মই দেখাই দিছো চিলপেক আছে আপোনালোকে যদি টিভি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ এছএছ মটৰ্ছৰ পৰা যি গাড়ী লয় তেতিয়াহ'লে এনেকুৱা এটা টিভি পাই যাব এয়া চাওক টিভিটো দাদাই দেখাই দিলে মই এতিয়া গোটেই খুলি নিদিওঁ বাৰু পৰি গ'লে মানে ভাঙি যাব গতিকে আপোনালোকে আহক ফিজিকেলি ঘৰত যদি মেকানিক আছে লৈ আনক তাৰপিছত আগতে গাড়ীবিলাক চাই লওক তাৰপিছত যদি পচন্দ হয় তাৰপিছত আপোনালোকে তাৰ তাত গাড়ী ল'ব পাৰে নে কি কয় আৰু আগতে যোনে এছএছ মটৰ্ছত গাড়ী লৈছে তেওঁলোকে এছএছ মটৰৰ বিষয়ে জানে তেওঁলোকক ক'ব নালাগে আৰু আপোনালোকে যদি নতুনকৈ মোৰ চেনেলত আহিছে তেতিয়াহ'লে আপোনালোকে এছএছ মটৰ ভিজিট কৰক দাদাৰ ফোন নম্বৰ দিয়া থাকিব দাদাৰ লগত যোগাযোগ কৰক তাৰপিছত আপোনালোকে কমেণ্ট কৰি ক'ব যে দাদাহঁতৰ ডিলাৰত আহি কেনেকুৱা লাগিলে নে কি কয় ফিডবেকটো দি দিব হয় হয় দাদা এই অফাৰটো কেতিয়ালৈ থাকিব এইটো জানুৱাৰী লাষ্টলৈকে থাকিব যদি আপোনালোকে এই লাভটো বিচাৰে তেতিয়ালৈকে জানুৱাৰী আগত আপোনালোকে গাড়ীখন বুকিং কৰি ৰাখক আচ্ছা গাড়ী পোৱা নোপোৱাটো পিছৰ কথা জানুৱাৰীত যদি আপোনালোকে বুকিং কৰে তেতিয়াহ'লে ফেব্ৰুৱাৰী পাৰ হৈ গ'লে আপুনি এই অফাৰটো লাভ কৰিব আচ্ছা মানে যদি আপুনি গাড়ীখন পচন্দ কৰে যদি কোনোবা কাষ্টমাৰ আপোনাৰ গাড়ী পচন্দ কৰে তেওঁ যদি কিবা এটা মানে কি এডভান্স কৰি বুকিং কৰি থৈ যায় তেতিয়াহ'লে এইটো অফাৰটো থাকিব এইটো জানুৱাৰী লাষ্টলৈকে থাকিব ঠিক আছে